সভাপতি সম্পাদক আদি কৰি আমাৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সুবীৰ দাস সমগ্ৰ বিজনীবাসীৰ লগতে অসমবাসীক আমাৰ এই ৬০ সংখ্যক বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰ লগতে বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি আমাৰ কাৰ্যসূচী অনুসৰি তৃতীয় দিনৰ কাৰ্যসূচী আৰু তৃতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী হৈছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাখনি আমি আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি আমি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা হিচাপে নামকৰণ কৰিছিলোঁ আৰু এই শোভাযাত্ৰাখনিত আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিহু সমিতিৰ নিমন্ত্ৰণ মৰ্মে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমাৰ বিভিন্ন সাংস্কৃতিক দল বিজনী অঞ্চলৰ সমূহ বিহু কমিটিয়ে ইয়াত উপস্থিত হৈছেহি আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাই আমি উদযাপনসমূহে নথৈ আনন্দিত হৈছোঁ আৰু এই সাংস্কৃতিক সমাৰোহখিনি উদ্বোধনৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ পদ্মশ্ৰী শ্ৰীযুত ডক্টৰ মংগল সিং হাজৰিদেৱক আৰু লগতে আমাৰ উপস্থিত নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ BTCৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী আৰু লগতে ইয়াত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছে আমাৰ বৰবজাৰ উন্নয়ন খণ্ডৰ BDO অৰবিন্দ ৰাভা আৰু ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতাত আৰু আপোনালোকৰ শুভাশীষেৰে আমি ৰঙালী বিহুটি সুকলমে উদযাপন কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ।